টাই আহোম যুৱ পৰিষদৰ উদ্যোগত 5 দিনীয়া কাৰ্যসূচীৰে শিৱসাগৰৰ ৰংঘৰ বাকৰিত 11 জানুৱাৰীৰ পৰা আৰম্ভ হৈছে ৰংপুৰ মেলাৰ অন্তিম পহিলা মাঘ। পহিলা মাঘৰ দিনা ন্যায়ালয়ৰ নিষেধাজ্ঞাৰ বাবে বন্ধ হৈ থকা পৰম্পৰাগত ম'হ যুঁজ অনুষ্ঠিত কৰা হয় ৰূপহী পথাৰত। মৌগোৱালে নিজস্ব আয়োজনেৰে কৰা এই পৰম্পৰাগত ম'হ যুঁজ চাবলৈ ৰূপহী পথাৰত ব্যাপক জনসমাগম পৰিলক্ষিত হয়। ৰংপুৰ মেলাত আহোম আৰু বড়ো বিহুকে ধৰি বহুকেইটা জনগোষ্ঠীয় সাংস্কৃতিক দলে বৰ্ণিল কাৰ্যসূচী পৰিৱেশন কৰে। পুৱা পতাকা উত্তোলন, মৈদাম তৰ্পণ অনুষ্ঠানৰ পাছতে আৰম্ভ হোৱা ৰংপুৰ মেলাত ৰছী টনা, পিছল খুঁটা বগোৱা, কড়ি খেল আদিকে ধৰি ভালেমান পৰম্পৰাগত খেল-ধেমালিৰো আয়োজন কৰা হয়। মেলাত মুখ্য অতিথি ৰূপে অসম চৰকাৰৰ জনস্বাস্থ্য বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই অংশগ্ৰহণ কৰে আৰু ৰংপুৰ মেলাৰ আয়োজকসকলে আয়োজন কৰা প্ৰচেষ্টাৰ শলাগ লয়। মেলাৰ অন্তিম দিনৰ কাৰ্যসূচীত ম্যানমাৰৰ ৰাজ পৰিয়ালৰ সদস্যসহ এটা বিদেশী প্ৰতিনিধিৰ দলেও অংশগ্ৰহণ কৰে। প্ৰতি বছৰৰ দৰে এইবাৰো ৰংপুৰ মেলাৰ সৈতে সংগতি ৰাখি প্ৰকাশ কৰা স্মৃতি গ্ৰন্থ চেমুন উন্মোচন কৰে গড়গাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ তথা বিশিষ্ট নিবন্ধকাৰ ডক্টৰ সব্যসাচী মহন্তই। 2011 চনৰ পৰাই ৰংঘৰৰ বাকৰিত প্ৰাচীন ৰংপুৰ নগৰ আৰু ৰংঘৰৰ ঐতিহ্য পুনৰুদ্ধাৰ আৰু লগতে শিৱসাগৰত পৰ্যটনৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে টাই আহোম যুৱ পৰিষদ অসম চমুকৈ টাইপা আৰু ৰংপুৰ মেলা আয়োজক সমিতিৰ যৌথ উদ্যোগত ৰংঘৰৰ বাকৰিত ৰংপুৰ মেলা আয়োজন কৰি অহা হৈছে। আৰু এই ৰংপুৰ মেলাত সমন্বয় আৰু সম্প্ৰীতি এনাজৰীক মূল মন্ত্ৰ হিচাপে লৈ আগবঢ়া হৈছে। আৰু এই পঞ্চদশ বৰ্ষত আজি অতি বৰ্ণাঢ্য কাৰ্যসূচী ইয়াতে অনুষ্ঠিত হৈছে। পৌৰাণিক যিবিলাক খেল ধেমালি, কড়ি খেল, ধূপ খেল, চকুত কাপোৰ বান্ধি টেকেলি ভঙা, পিছল খুঁটাত বগোৱা, টাংগুটি, বিভিন্ন ধৰণৰ আমাৰ যিবিলাক প্ৰাচীন খেল আছিলে খেল ধেমালিবিলাক অনুষ্ঠিত হৈছে। আৰু লগতে আমি আজি ইয়াত আমাৰ মহ পালকসকলক আমি বিশেষ সম্বৰ্ধনাৰ ব্যৱস্থা কৰিছোঁ। যিসকল শ্ৰেষ্ঠ মহ পালক, যিসকলে স্বাস্থ্যৱান আৰু সুন্দৰ মহ ইয়াত প্ৰদৰ্শন কৰিছে, তেখেতসকলক আমি আজি ইয়াত পুৰস্কৃত কৰিছোঁ আৰু তেখেতসকলক আমি সম্বৰ্ধনা জনাইছোঁ। আৰু লগতে ইয়াত আজি বিভিন্ন জনগোষ্ঠীয় সাংস্কৃতিক দলসমূহে তেখেতসকলৰ লোকনৃত্য প্ৰদৰ্শন কৰিছে। বিহু হুঁচৰিৰ লগতে টাই আহোমসকলৰ লাইলুংখাম, ৰাকচাংমাই, কানাপচেং আৰু বড়ো জনগোষ্ঠীয় নৃত্য, বাদচিখলাকে ধৰি কেইবাটাও বড়ো জনগোষ্ঠীয় নৃত্য আছে। তিৱাসকলৰ বৰত আৰু লালিলাং নৃত্য প্ৰদৰ্শন কৰিছে। ঠিক তেনেধৰণে ৰাভা জনগোষ্ঠীয়, মিচিং জনগোষ্ঠীয়, দেউৰী জনগোষ্ঠীয়, কেইবাটাও জনগোষ্ঠীয়ে ইয়াত তেখেতসকলৰ জনগোষ্ঠীয় লোকনৃত্য ইয়াত প্ৰদৰ্শন কৰিছে। আৰু আজি চেমুন নামেৰে যিখন বাৰ্ষিক স্মৃতি গ্ৰন্থ ৰংপুৰ মেলাৰ, সেই স্মৃতি গ্ৰন্থখন আজি ইয়াত উন্মোচন কৰিছে। আৰু সেই স্মৃতি গ্ৰন্থখন উন্মোচন কৰিছে ডক্টৰ সব্যসাচী মহন্ত ডাঙৰীয়াই। আৰু আজি এক বৰ্ণাঢ্য কাৰ্যসূচী হৈছে। আৰু আজি এই গোটেই অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে অসম চৰকাৰৰ মাননীয় মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া আজি উপস্থিত থাকে। আৰু আজি এটা সমগ্ৰ ৰংঘৰৰ বাকৰি লোকে লোকাৰণ্য হৈ পৰে। আৰু পহিলা মাঘৰ দিনটো তাহানি স্বৰ্গদেউসকলৰ দিনৰ পৰা অসমৰ প্ৰত্যেকটো জাতি জনগোষ্ঠীয়ে মিলি যি ধৰণে এটা সাংস্কৃতিক বিনিময় কৰে আৰু ভাতৃত্ব ঐক্যবোধ যি ধৰণে গঢ়ি তুলিছিলে তাহানিৰ দিনৰ পৰা, সেয়া আজি পুনৰ প্ৰতিফলন ৰংঘৰ বাকৰিত হোৱা দেখিবলৈ পোৱা যায়। শিৱসাগৰৰ পৰা ছৈয়দ মুস্তাকুৰ ৰহমানৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইন মেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।